মই এতিয়া আপোনালোকক নম্বৰ 1ত এটা কুৱেশ্যন কৰি দি আছোঁ। এখন খেতি পথাৰৰ কালি 10,000 বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা কিমান হ'ব? ইয়াত অপশ্যন দি আছে এ 40 মিটাৰ, বি অপশ্যন দি আছে 100 মিটাৰ, চি অপশ্যন দি আছে 200 মিটাৰ, ডি অপশ্যন দি আছে 400 মিটাৰ। এতিয়া মই আপোনালোকলৈ যোৱা ক্লাছত যিখিনি আলোচনা কৰিছিলোঁ পৰিমিতিৰ পৰিসীমা আৰু কালি সম্বন্ধে যিবিলাক সূত্ৰ আমি লিখি দিছিলোঁ, এই সূত্ৰৰ ওপৰত ভিত্তি কৰি আমি আজি অংকখিনি কৰিম। গতিকে আপোনালোকে মনোযোগ দি চাব। যেহেতু আপোনালোকৰ কাৰণে এটা গুড নিউজ, অলৰেডি আপোনালোকৰ এডমিট কাৰ্ডখিনি ওলাই গ'ল বা ওলাই আহিলে, বহুতে এডমিট কাৰ্ডখিনি সংগ্ৰহ কৰিলে। গতিকে 29/12/2024 তাৰিখে আপোনালোকৰ পৰীক্ষা হোৱাটো খাটাং। গতিকে আপোনালোকে মনোযোগ দি মোৰ এই অংকখিনি চাব। আৰু যদি কোনোবাই নতুনকৈ চেনেলত যোগ হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া 1 নম্বৰ অংক দিয়া আছে, এখন বৰ্গাকাৰ খেতিপথাৰৰ কালি দিয়া আছে, বৰ্গাকাৰ, যাৰ দিশ আৰু প্ৰস্থ সমান বা চাৰিওটা বাহু সমান। এইটোৰ পৰিসীমাটো আমি নিৰ্ণয় কৰিব লাগে। কালিটো দিয়া আছে 10,000 বৰ্গ মিটাৰ। গতিকে ধৰো বৰ্গাকাৰ খেতিপথাৰৰ বাহুৰ দিশ বা বাহুৰ দিশ, ধৰো বৰ্গাকাৰ পথাৰৰ বাহুৰ দিক ইকুৱেল টু এ। যেহেতু বৰ্গাকাৰ, গতিকে এ ইকুৱেল টু এ স্কুৱেৰ ইকুৱেল টু 10,000। প্ৰশ্ন দিয়াই আছে, কালিটো দিয়াই আছে, গতিকে এ স্কুৱেৰ হ'ল কালি। গতিকে এ ইকুৱেল টু স্কুৱেৰ ৰুট অফ 10,000। গতিকে এ ইকুৱেল টু এইটো বৰ্গমূল হ'ল 100। এই স্কুৱেৰ ৰুটৰ চিহ্নটো উঠি গ'লে ইয়াত থাকিব 100। গতিকে আৰু ইয়াত দিছে পথাৰখনৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে। আমি জানো যে বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু এ। বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু এ, অৰ্থাৎ 4 ইনটু এৰ মান আমি ওলাইছে ইয়াত 100 ইকুৱেল টু 400 মিটাৰ। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, 400 মিটাৰ। মই আপোনালোকৰ কাৰণে কুৱেশ্যন নম্বৰ 2 এটা অংক কৰি দি আছোঁ। আয়তাকাৰ চোতাল এখনৰ দিশ 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হ'লে চোতালখনৰ পৰিসীমা। ইয়াত দিয়া আছে আয়তাকাৰ চোতাল এখনৰ দিশ দিয়া আছে, আয়তাকাৰ চোতাল এখনৰ দিশ দিয়া আছে আৰু কালি দিয়া আছে। গতিকে ইয়াৰ প্ৰস্থটো আমি প্ৰথমতে নিৰ্ণয় কৰি ল'ম, আৰু প্ৰস্থটো নিৰ্ণয় কৰি পেলাই ইয়াৰ পৰিসীমাখিনি আমি উলিয়াই দেখুৱাই দিম। ইয়াত 4টা অপশ্যন দিয়া আছে। এ ইকুৱেল টু 110 মিটাৰ, বি ইকুৱেল টু 115 মিটাৰ, চি ইকুৱেল টু 100 মিটাৰ, ডি ইকুৱেল টু 125 মিটাৰ। গতিকে আমি এতিয়া লিখিম আয়তাকাৰ চোতালখনৰ কালি। আয়তাকাৰ চোতালৰ কালি ইকুৱেল টু দিক পূৰণ প্ৰস্থ। চোতালৰ কালি দিয়া আছে 600 মিটাৰ স্কুৱেৰ ইকুৱেল টু দিক দিয়া আছে 30 মিটাৰ, প্ৰস্থটো দিয়া নাই। এতিয়া আমি প্ৰস্থটো উলিয়াই ল'ম। 600 মিটাৰ স্কুৱেৰ ডিভাইডেড বাই 30 মিটাৰ ইকুৱেল টু প্ৰস্থ। এইটো মিটাৰে এই স্কুৱেৰ কেঞ্চেল গ'ল, এইটো শূন্য কেঞ্চেল গ'ল, এইটো 360 20 বাৰ গ'ল। গতিকে প্ৰস্থ ওলাই আহিব 20 মিটাৰ। এতিয়া যিটো প্ৰস্থখিনি আমি পালোঁ, এতিয়া আমি লিখিম এই আয়তৰ পৰিসীমা আছিলে ইকুৱেল টু 2 ইনটু দিক প্লাছ প্রস্থ। দিক ইকুয়াল টু 30 মিটার, প্রস্থ ইকুয়াল টু 20 মিটার।
2 into 50 meter into 100 meter. 2 into 50 equal to 100 meter. তো এতিয়া আমি চোতালখনৰ পৰিসীমা পালো 100 মিটাৰ, ইয়াৰ অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। এতিয়া মই আপোনালোকক কুৱেশ্যন নম্বৰ 3 এটা কৰি দি আছো। ইয়াত দিয়া আছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটাৰ আয়তনৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ অপশ্যন দিয়া আছে 56 সেন্টিমিটাৰ, বি অপশ্যন দিয়া আছে 60 সেন্টিমিটাৰ, সি অপশ্যন দিয়া আছে 63 সেন্টিমিটাৰ, ডি অপশ্যন দিয়া আছে 65 সেন্টিমিটাৰ। ইয়াত লিখিছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ। গতিকে বৰ্গ আৰু ইয়াৰ আয়তৰ যিটো কালি দুয়োটা কালি সমান, গতিকে বৰ্গটোৰ কালীন কালি ইকুয়াল টু 9 স্কোয়ার সেন্টিমিটার স্কোয়ার ইকুয়াল টু 81 সেন্টিমিটার স্কোয়ার। এতিয়া আয়তৰ প্ৰস্থ দিয়া আছে 3 সেন্টিমিটাৰ, গতিকে ইয়াৰ দৈৰ্ঘ্য উলিয়াব লাগিব। গতিকে আয়তৰ কালীন কালি ইকুয়াল টু দিক পূৰণ প্ৰস্থ। আয়তৰ কালি ইকুয়াল টু 81 সৈতে সমান সেন্টিমিটাৰ স্কোয়াৰ ইকুয়াল টু, ইয়াত দিকটো দিয়া নাই, দিকটো আমি নিৰ্ণয় কৰিম। প্ৰস্থ ইয়াত 3 সেন্টিমিটাৰ দিয়া আছে, গতিকে 81 ডিভাইডেড বাই 3 সেন্টিমিটাৰ, 81 লগত সেন্টিমিটাৰ স্কোয়াৰ আছে ইকুয়াল টু দিক, এইটো সেন্টিমিটাৰ স্কোয়াৰ পৰা স্কোয়াৰ কেনসেল গ'ল, ইয়াত 3 ইয়াত যাব, 81ত 27 বাৰ। এতিয়া আমি পালো দিক পালো 27 সেন্টিমিটাৰ। গতিকে আয়তটোৰ পৰিসীমা ইকুয়াল টু 2 into দিক প্লাস প্রস্থ। দিক ওলাল 27 সেন্টিমিটার প্লাস প্রস্থ হল 3 সেন্টিমিটার। 2 into 30 সেন্টিমিটার ইকুয়াল টু 2 into 30 60 সেন্টিমিটার। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 60 সেন্টিমিটাৰ। মই 4 নম্বৰত অংক কৰি দি আছো। এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আইনাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ জোখ ক্ৰমে 120 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালিৰ জোখ, ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ অপশ্যন দিয়া আছে 4600 বৰ্গ সেন্টিমিটাৰ, বি অপশ্যন দিয়া আছে 4800 বৰ্গ সেন্টিমিটাৰ আৰু সি অপশ্যন দিয়া আছে 4850 সেন্টিমিটাৰ স্কোয়ার বা বর্গ সেন্টিমিটার, ডি অপশন দিয়া আছে 4900 বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কোয়ার। এতিয়া আমি জানো যে ত্রিভুজ এখনৰ কালি হাফ ইন্টু ভূমি ইন্টু উন্নতি। এতিয়া যেহেতু ত্রিভুজ আকৃতিৰ কৈছে, গতিকে আমি ত্রিভুজটোৰ কালি নিৰ্ণয় কৰিম। ত্রিভুজটোৰ কালীন কালি ইকুয়াল টু, এইটো যোৱা ক্লাছত বা যোৱাকালি যিটো ক্লাছ দিছিলোঁ তাতে আলোচনা কৰা হৈছে, হাফ ইন্টু ভূমি ইন্টু উন্নতি। হাফ ইন্টু ভূমি আছে ইয়াত 120 ইন্টু উন্নতি আছে 80 সেন্টিমিটাৰ স্কোয়ার 60, গতিকে এতিয়া 60 into 80 সেন্টিমিটার স্কোয়ার ইকুয়াল টু 4800 সেন্টিমিটার স্কোয়ার। অর্থাৎ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 4800 বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কোয়ার। কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ত দিয়া আছে 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ জোখ, চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব আমি উলিয়াব লাগিব।
এ অপশন দিয়া আছে 30.4 সেন্টিমিটার, বি অপশন দিয়া আছে 30.14 সেন্টিমিটার, সি অপশন দিয়া আছে 31.4 সেন্টিমিটার, ডি অপশন দিয়া আছে 30.01 সেন্টিমিটার। কিন্তু ইয়াত এটা চৰ্ত উল্লেখ কৰিছে পায়ৰ মানটো 3.14 বুলি ধৰি ল'ব লাগে। এতিয়া ইয়াত দিয়া আছে বৃত্তটোৰ ব্যাস, দিয়া আছে বৃত্তটোৰ ব্যাস d equal to 10 সেন্টিমিটার। এটাকে ব্যাসার্ধ r equal to 10/2 সেন্টিমিটার equal to 5 সেন্টিমিটার। আমি জানো যে বৃত্তৰ পৰিধিৰ যেহেতু জোখ নিৰ্ণয় কৰিম, গতিকে বৃত্তৰ পৰিধিৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিম বা ইয়াত লিখি লম। আমি জানো যে বৃত্তৰ পৰিধি আৰু ইয়াত পৰিসীমা একেটাই 2πr 2 into পায়ৰ মান 3.14 into r ৰ মান হ'ল 5 সেন্টিমিটার। 2 into 5 10, 10 और 8 पूर्ण करिले 3.14 into 10 सेंटीमीटर इक्वल टू 1.4 सेंटीमीटर। या 0 এটা আছে, 0 এটা দিলো হ'ব নিদিলো হ'ব 31.4 সেন্টিমিটার। ইয়াৰ শুদ্ধ অপশনটো হ'ব সি।